28 ফেব্ৰুৱাৰীত শিক্ষাবিদ তথা লেখক সাংবাদিক পৰেশ বৈশ্যৰ চিঠিপত্ৰ নামৰ এখনি গ্ৰন্থ উন্মোচন কৰি বিশিষ্ট শিক্ষাবিদ তথা শংকৰী সাহিত্যৰ গৱেষক পণ্ডিত ডক্টৰ দয়ানন্দ পাঠকে চিঠিপত্ৰৰ গুৰুত্ব তথা অৱদানৰ বিষয়ে গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। গুৱাহাটীৰ পশ্চিম বৰাগাঁও হাউচফেড হাউজিং কমপ্লেক্সত অনুষ্ঠিত উক্ত উন্মোচনী সভা ডক্টৰ পাঠকে আৰু কয় যে গ্ৰন্থখনত 20 শতিকাৰ 90 দশকৰ পৰা সাম্প্ৰতিক সময়লৈকে অসমৰ সামাজিক ৰাজনৈতিক আৰু আৰ্থ-সামাজিক দিশ, শৈক্ষিক পৰিৱেশ আৰু শিক্ষা ব্যৱস্থাপনা, সমাজত প্ৰচলিত অন্ধবিশ্বাস, কুসংস্কাৰ আৰু অসমীয়া সমাজখনৰ পৰিৱৰ্তনৰ ভালেমান দিন প্ৰস্ফুটিত হৈছে। অনুষ্ঠানত বিনাপানী একাডেমীৰ অধ্যক্ষ চম্পক কলিতা আৰু বৰপেটা জিলাৰ নৱজ্যোতি মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপিকা পঞ্চালী বৈশ্যই বিশিষ্ট অতিথি হিচাপে ভাগ লয়। আৰম্ভণিতে গ্ৰন্থখনৰ বিষয়বস্তুৰ বিষয়ে লেখক পৰেশ বৈশ্যই কয় যে এই সংকলনটিত বিভিন্ন কাকতত প্ৰকাশিত ৰাজহুৱা চিঠিপত্ৰৰ উপৰি ভালেমান ব্যক্তিগতও চিঠি আছে। বিশেষকৈ মিজোৰামৰ তদানীন্তন ৰাজ্যপাল হিতেশ্বৰ শইকীয়াই লিখা চিঠি, পশ্চিমবংগৰ তদানীন্তন ৰাজ্যপাল গোপাল কৃষ্ণ গান্ধীয়ে লিখা চিঠি আৰু অসম চৰকাৰৰ তদানীন্তন মুখ্যমন্ত্ৰী আন মন্ত্ৰী বিষয়ালৈ লিখা বিভিন্ন চিঠি গ্ৰন্থখনত সন্নিৱিষ্ট হৈছে। তেওঁ কয় যে গোপাল কৃষ্ণ গান্ধীয়ে লিখা দীঘলীয়া চিঠিখনত অসমত মহাত্মা গান্ধীৰ পদাৰ্পণ ভালেমান গুৰুত্বপূৰ্ণ তথ্য আছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য।